নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে চৰ্চা আজি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি চৰ্চা কৰিব ওলাইছো আপুনি চাই আছে এডিটৰ ইন চিফ অতনু ভূঞাৰ সৈতে চৰ্চা কাজিৰঙাৰ উচ্ছেদ অভিযানৰ ৬৫টা দিন সম্পূৰ্ণ হ'ল হাতী অহা যোৱা কৰা অঞ্চল বুলি কাজিৰঙাত উচ্ছেদ চলাইছিল চৰকাৰে অথচ এইখন চৰকাৰে বালিপৰা এলিফেণ্ট কৰিডৰত পতঞ্জলিক উদ্যোগ স্থাপনৰ অনুমতি দিলে উচ্ছেদৰ সময়ত ধাৰণা দিয়া হৈছিল যে উচ্ছেদ চলিছে বাংলাদেশৰ বিৰুদ্ধে উচ্ছেদৰ ৬৫ দিনৰ পিছত কাজিৰঙাত আসাম টক্স উপস্থিত হৈছে আজি আমি দেখুৱাম কাজিৰঙাত অসমীয়াৰ বিননি কাজিৰঙাত যি উচ্ছেদ অভিযান চলিছিল এই উচ্ছেদ অভিযানৰ আজি ৬৫টা দিন পাৰ হৈ গ'ল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানৰ আগৰ দিনা কলিয়াবৰতে সাংবাদিক মেলৰ আয়োজন কৰিছিল আৰু তেওঁ বাৰে বাৰে কৈছিল যে ৪০ দিনৰ ভিতৰত আটাইসকল লোকে ক্ষতিপূৰণ পাব সেই ৪০ দিনটো ৪১ দিন নহয় কিন্তু এটা ৪০ দিন ৬৫ দিনলৈ পৰিণত হ'ল কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণ নাপালে একেখিনি সময়তে এইখন চৰকাৰে এনিমেল কৰিডৰ ঘোৰামাৰাস্থিত বালিপৰাৰ কাষৰ এনিমেল কৰিডৰত পতঞ্জলিক উদ্যোগিক ফাৰ্ম গঠন কৰিবলৈ অনুমতি দিলে আৰু যাৰ ফলত কালি অতি কৰোণভাৱে এটা হাতীৰ মৃত্যু হ'ল ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা হাতীটোৰ মৃত্যুৰ বাবে পতঞ্জলিৰ বিৰুদ্ধে আজি গোচৰ ৰুজু কৰা হ'ল কিন্তু তৎসত্ত্বেও ৰাজ্য চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ তদন্ত কমিটি গঠন নকৰিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা নহ'ল যে পতঞ্জলিক উদ্যোগিক ফাৰ্ম দিয়াটো উচিত হ'বনে নাই সেই ঠাইটো আচলতে এনিমেল কৰিডৰ আছিল নে নাই সেইটো এলিফেণ্ট কৰিডৰ আছিল নে নাই কিন্তু কাজিৰঙাত যিসকল লোকক উচ্ছেদ কৰা হ'ল যি দুখন গাঁও বটাঘুলিয়াৰ এখন গাঁও যি দুখন গাঁৱত তেওঁলোকৰ উচ্ছেদ অভিযান চলোৱা হ'ল সেই গাঁও দুখনৰ উচ্ছেদ অভিযান চলোৱাৰ সময়ত চৰকাৰৰ ফালৰ পৰা বা আবেদনকাৰীৰ ফালৰ পৰা ন্যায়ালয়ত জনোৱা হৈছিল যে এই গাঁও দুখন আচলতে এনিমেল কৰিডৰ এই গাঁৱৰ মাজৰে জীৱ জন্তু অহা যোৱা কৰে বিশেষকৈ হাতী অহা যোৱা কৰে গতিকে এনিমেল কৰিডৰত এই গাঁওকেইখন পৰিছে ৰাজহ গাঁও গতিকে গাঁওকেইখনৰ উচ্ছেদৰ প্ৰয়োজন আৰু সেই সময়ত বিশেষকৈ ছ'চিয়েল নেটৱৰ্কিং ছাইডত বা সেই সময়ত যাৰ মনত আছে আনকি চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা কেবিনেট মন্ত্ৰীয়ে কৈছিল যে এই লোকসকলক উচ্ছেদ কৰাৰ কাৰণে অসমৰ জনগণ সন্তুষ্ট অসমৰ ৰাইজ বিজেপিৰ সৈতে আছে হয় সেই উচ্ছেদ অভিযানৰ লগে লগে অসমৰ ৰাইজ বিজেপিৰ সৈতে আছিল ৰাইজে ভাবিছিল যে কাজিৰঙাত থকা অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছে সেই সময়ত আমি দেখুৱাইছিলোঁ যে তাত বহু পুৰণা প্ৰায় ৫০ বছৰ পুৰণা মছজিদো আছিল স্কুলো আছিল মাদ্ৰাছাও আছিল তথাপিও সেইসকল লোকক বাংলাদেশী বুলি কোৱা হ'ল কিন্তু সেই সময়ত এই কথাটো পাহৰি যোৱা হ'ল বা এই কথাখিনি সন্মুখলৈ অহা নহ'ল যে যিসকল লোকক উচ্ছেদ কৰিলে তাৰ মাজত মাটিৰ পাত্তা থকা খাটি অসমীয়া মানুহ আছিল জাতি মাটি ভেটিৰ কথা কোৱা এইখন চৰকাৰৰ দিনত অসমীয়া মানুহৰ জাতি মাটি ভেটি সম্পূৰ্ণৰূপে উচ্ছেদ হ'ল কাজিৰঙা ঠিক আছে কাজিৰঙাত উচ্ছেদ অভিযান চলালে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু সেই লোকসকলক আজি ইমান দিন পৰ্যন্ত ৬৫ দিন পৰ্যন্ত ক্ষতিপূৰণ কিয় দিব নোৱাৰা হ'ল পকা ঘৰত যিসকল লোকে বসবাস কৰিছিল সেইসকল এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টিনৰ বেৰ টানি পেলাই থাকিবলগীয়া হৈছে ঠাণ্ডাত তেওঁলোক কঁপিবলগীয়া হৈছে পঢ়া শুনা ল'ৰা ছোৱালী পঢ়িব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আটাইতকৈ ডাঙৰ ঘটনা যে কাজিৰঙাত যিকেইখন লোকৰ ঘৰ উচ্ছেদ কৰা হ'ল তাৰ মাজত এনে এজন ব্যক্তি আছিল যিটো ঘৰত এনে এজন ব্যক্তি এটা ঘৰ আছিল যিটো ঘৰত ডক্টৰ ভূপেন হাজৰিকাই কাজিৰঙাত গ'লে সেই ঘৰটোতে আছিল আৰু সেই ঘৰটোত থাকি ভূপেন হাজৰিকাই কেইবাটাও কালজয়ী গীতৰ সৃষ্টি কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই সেই ঘৰটোত কি গান সৃষ্টি কৰিছিল সেই গানৰ বিষয়ে সেই ঘৰটোৰ গৰাকীয়ে আজি ক'ব আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট জানিবলৈ সেই ঠাইলৈ কাজিৰঙাৰ সেই ঠাইলৈ আজি আমি প্ৰেৰণ কৰিছিলোঁ আমাৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মা কাজিৰঙাত গৈছিল গৈ দেখিছিল কাজিৰঙাত আচলতে অসমীয়াৰ বা অসমৰ বিননি দেখা পাইছিল কাজিৰঙাত বাংলাদেশীক উচ্ছেদ কৰা হ'ল বুলি চৰকাৰে বাৰে বাৰে পৰোক্ষভাৱে দাবী কৰিছিল ছ'চিয়েল নেটৱৰ্কিং ছাইডত চৰকাৰক বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰা হৈছিল আৰু যি উচ্ছেদৰ বিৰোধিতা কৰিছিল তেওঁলোকক গালি গালাজ কৰা হৈছিল আনকি এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা অখিল গগৈক জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু দীৰ্ঘদিন ধৰি অখিল গগৈ জেলত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল কিন্তু কোনেও গম নাপালে যে সেই উচ্ছেদ অভিযানত বৃহৎ সংখ্যক অসমীয়া লোকৰ ঘৰ মাটি সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হ'ল কিন্তু সেই লোকসকলক আজি পৰ্যন্ত ক্ষতিপূৰণ দিয়া নহ'ল আজি আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত দেখুৱাম কাজিৰঙাত বৰ্তমান কি হৈছে আমি লগতে ক'ম যে পতঞ্জলিক যদিহে ঔদ্যোগিক ফাৰ্মৰ বাবে এনিমেল কৰিডৰত মাটি দিব পাৰে এনিমেল কৰিডৰত থকা এই লোকসকলক উচ্ছেদ কৰাৰ বাবদ তেওঁলোকক কিয় ক্ষতিপূৰণ দিব নোৱাৰে চাওঁ হওক আমাৰ প্ৰথমখন প্ৰতিবেদন
অতি কৰুণভাৱে বালিপাৰাৰ পতঞ্জলি পাৰ্কত মৃত্যুক সাৱটি লৈছিল এই হাতীটোৱে। পতঞ্জলি পাৰ্কত মৃত্যু হৈছিল হাতীটোৰ। ঔদ্যোগিক নামত পতঞ্জলিৰ বাবে আবণ্টিত মাটিত প্ৰকাণ্ড গাঁত খান্দিছিল কৰ্তৃপক্ষই। সেই পথৰে অহা যোৱা কৰাই হাতীটি বাগৰি পৰিছিল খালত। কৰ্তৃপক্ষৰ ভুলৰ বাবে কৰুণ মৃত্যুক সাৱটিছিল হাতীটোৱে। ইয়াৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে সকলোৱে। কিয়নো পতঞ্জলি নামত যি স্থান আবণ্টন দিয়া হৈছিল সেই স্থান আছিল এলিফেণ্ট কৰিডৰ। সেই স্থানৰে অহা যোৱা কৰিছিল হাতীয়ে। এইবাৰ আহোঁ কাজিৰঙাৰ প্ৰসংগ। দুমাহৰ আগতে কাজিৰঙাত তথাকথিত বাংলাদেশীৰ নামত চৰকাৰে উচ্ছেদ অভিযান চলাইছিল। সেই লোকসকলক এইবাবেই উচ্ছেদ কৰা হৈছিল যে লোকসকলে বসবাস কৰা অঞ্চলৰে হাতীয়ে অহা যোৱা কৰে বুলি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল। কাজিৰঙাৰ হাতীৰ কৰিডৰত উচ্ছেদ অভিযান চলোৱা চৰকাৰে কিন্তু পতঞ্জলিক হাতীৰ কৰিডৰত উদ্যোগ স্থাপনৰ অনুমতি দিয়ে। কিন্তু কাজিৰঙাত সঁচাকৈ তথাকথিত বাংলাদেশীক উচ্ছেদ কৰোৱা হ'ল নেকি? আমাৰ তথ্য অনুসৰি কাজিৰঙাত ঘৰ বাৰী হেৰুৱাসকলৰ মাজত আছিল অজস্ৰ অসমীয়া লোক। ইয়াৰ সত্যতা বিচাৰি কাজিৰঙালৈ ৰাওনা হৈছিল আমাৰ বাৰ্তা সম্পাদক ঋতুস্পিন শৰ্মা। ভিডিঅ' জাৰ্নেলিষ্ট নয়নৰ সৈতে মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ কাজিৰঙাৰ কুথৰীৰ সেই বান্দৰডুবি গাঁৱত। আৰু বান্দৰডুবি গাঁৱত যদি আপুনি আহি উপস্থিত হয়, প্ৰথমে আপোনাৰ চকুত পৰিব একাধিক ভঙা ঘৰ। ভাঙি চিঙি চুৰমাৰ কৰি দিয়া হৈছে এই ধুনীয়া ধুনীয়া ঘৰবিলাক। এই ঘৰবিলাক কোনো প্ৰাকৃতিক দুৰ্যোগত ভঙা নাই। হাতী বুলডোজাৰ লগাই এই ঘৰবিলাক আজিৰ পৰা 65 দিন পূৰ্বে ভাঙি দিয়া হৈছে। সৰু ঘৰ নহয় বা জুপুৰিও নহয়, একোটা RCC ঘৰ। আৰু এনে RCC ঘৰবিলাক ভাঙি দিলে প্ৰশাসনে। কিন্তু এয়া কোনো অবৈধ বাংলাদেশীৰ RCC ঘৰ নহয়। এই ঘৰবিলাক আছিল খাটি খোৱা অসমীয়াৰ ঘৰ। এই ঘৰকেইটালৈ মন কৰক। খেৰি পজা নহয়, বৰং RCC ঘৰ। এই ঘৰ কেইটামান অসমীয়া পৰিয়ালৰ। চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত এতিয়া গৃহহীন হৈছে এই অসমীয়া পৰিয়ালকেইটা। আজিকালি প্ৰায়ে শুনা যায় জাতি মাটি ভেটিৰ কথা, কিন্তু আজি আমি আপোনালোকক দেখুৱাম কিদৰে জাতিয়ে মাটি ভেটি হেৰুৱাইছে। মই এই মুহূৰ্তত বহি আছোঁ এটা উচন যোৱা ভেটিত। এই ভেটিটো আছিল কোনোবা এজন অসমীয়াৰ, কিন্তু সবাতোকৈ ডাঙৰ কথাটো হৈছে যে 65 দিনৰ পূৰ্বেই এই ভেটিটো উচন গ'ল অসমীয়াৰ। কিন্তু আজি 65 দিনৰ পিছতো এইসকল লোকে কিন্তু ক্ষতিপূৰণ নাপালে। 40 দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ কথা কোৱা হৈছিল। মই আপোনালোকক এই মাটি ভেটি হেৰুৱা সেই অসমীয়া লোকসকলৰ কাষলৈ আজি লৈ যাম। তেওঁলোকৰ দুৰৱস্থা দেখুৱাম, তেওঁলোকে ৰাতি দিন কিদৰে কটাইছে সেয়াও আপোনালোকক দেখুৱাম। তেওঁলোকে ক্ষতিপূৰণ পালেনে, ক্ষতিপূৰণ বিচাৰি তেওঁলোকে কিদৰে হাবাথুৰি খাইছে, কাক কাক ভৰিত ধৰিছে, সকলো কথা আজি এটা এটাকৈ ক'ম। হয়, হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দিছিল যে 40 দিনৰ ভিতৰত এওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব। আৰু সেইখিনি আমি পিছৰ পৰা 40 দিনৰ ভিতৰত আপোনালোকক আমি দিম। আহক আমি শুনো হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল। এভিকশ্যন আমি কোৰ্টৰ অৰ্ডাৰ মতে আমি কৰিব লাগিব। তেওঁলোকক 2001 চনৰ ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এণ্ড ট্ৰেন্সপাৰেন্সি ইন লেণ্ড একুইজিশ্যন সেইখিনি আমি দিয়াৰ সিদ্ধান্ত লৈছোঁ। যিখিনি লেণ্ডলেছ মানুহ থাকিব সেইখিনি মানুহৰ ম্যাদী পট্টা আছে আৰু যিখিনি মানুহ তাতে বহি আছে, এই আইনখন মতে সকলোৱে ন্যায্য প্ৰাপ্তি মতে তেওঁলোকে পাবলগীয়া টকা পইচাখিনি পাব। আৰু সেইখিনি আমি পিছৰ পৰা 40 দিনৰ ভিতৰত আপোনালোকক আমি দিম। আৰু আমি এখন মাইনোট বনাইছিলোঁ ইয়াৰ ওপৰত। মাইনোটখনত মোৰো চহী আছে আৰু আমাৰ অফিচাৰসকলৰো চহী আছে।
সেইখন আপোনালোকক ডিচি মহোদয়ে এইখন মিটিঙৰ পিছত দিব আৰু মই ভাবো যে চৰকাৰে নিজৰ দায়িত্বখিনি অতি সুচাৰুৰূপে পালন কৰিব আৰু আপোনালোকে গোটেই প্ৰক্ৰিয়াটোৰ লগত সহযোগিতা কৰিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো 40 দিন পাৰ হৈ গ'ল কিন্তু এওঁলোকক আজি পৰ্যন্ত ক্ষতিপূৰণ দিয়া এইবাৰ আমি আপোনালোকক দেখুৱাব লৈছোঁ আন এটা ঘৰ এই ঘৰটো উচ্ছেদ কৰা হৈছে কিন্তু শুনি আচৰিত হ'ব অবৈধভাৱে নিৰ্মাণ কৰা কোনো অসমীয়াৰ ঘৰ নহয় এই ঘৰটো হ'ল শশী ফুকন এই মুহূৰ্তত মই যিটো উচন যোৱা ভেটিৰ কাষত উপস্থিত আছোঁ সেই ভেটিটো এটা সময়ত অসমীয়াৰ বাবে গৌৰৱৰ কাৰণ আছিল এই ভেটিটো কিয় গৌৰৱৰ কাৰণ সেই কথা জানিবলৈ আমাৰ লগত আছে আমাৰ কাজিৰঙাৰ সংবাদদাতা বিতুপন বৰা আমি বিতুপনৰ পৰা সুধিম যে এই ভেটিটোৰ লৈ অসমীয়াই কিয় গৌৰৱ কৰিছিল এটা সময়ত এই ভেটিটো আছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বন্ধু শশী ফুকনৰ ঘৰ আৰু তেওঁ বিভিন্ন সময়ত ইয়াত আহি প্ৰায় 60-70 দশকত আহি তেওঁ ইয়াত বিভিন্ন গান ৰচিছিল চামেলি মেমছাৰ পৰা দুটাকৈ গান তেওঁ ইয়াতে ৰচিছিল আৰু এই ঘৰটোৰ পাছফালে যোনটো পুখুৰী আছে তেওঁ বিভিন্ন সময়ত আহি এই পুখুৰীটোত বৰশী বাইছিলহি আৰু শশী ফুকনৰ পত্নী এটা কি অৱস্থা ঘৰটো ভাঙি দিয়াৰ পিছত বৰ্তমান তেওঁৰ জীয়েকৰ ঘৰত তেওঁ আশ্ৰয় ল'ব লগা হৈছে এটা ভগা ঘৰত তেওঁ আশ্ৰয় লৈ বৰ্তমান আছে এইটোৱে সেইটো ঘৰ য'ত ভূপেন হাজৰিকাই 60-70 দশকত আহি প্ৰায়ে থাকিছিল চামেলি মেমছাৰ গীত তেওঁ ইয়াতে বনাইছিল পিছফালে যিটো পুখুৰী আছিল সেই পুখুৰীটোত তেওঁ ভূপেন হাজৰিকাই বৰশী বাইছিল কিন্তু আজি সেই ভেটিটো ভাঙি দিয়া হ'ল সেই পকা ঘৰটো ভাঙি দিয়া হ'ল আৰু কেৱল ভাঙি দিয়াই নহয় আজি পৰ্যন্ত ক্ষতিপূৰণ নিদিলে সেই অসহায় মহিলাগৰাকীক এই ঘৰটোৰ সৈতে ভূপেন হাজৰিকাৰ সুদৃঢ় সম্পৰ্ক আছিল শশী ফুকনৰ কেইদিনমানৰ পূৰ্বে মৃত্যু হৈছে কিন্তু শশী ফুকনৰ পৰিবাৰ এই ঘৰটোতে আছে এয়া শশী ফুকনৰ পৰিবাৰ ডক্টৰ ভূপেন হাজৰিকাক নিচেই কাষৰ পৰা পাইছে এই মহিলাগৰাকী এই ঘৰটোতেই ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰিছিল কেইবাটাও চিৰযুগমীয়া গীত বিজেপি চৰকাৰৰ কৃপাত ভূপেন হাজৰিকাৰ স্মৃতি বিতাড়িত ঘৰটো এতিয়া ভগ্নাংশলৈ পৰিণত হ'ল ভূপেন হাজৰিকাই এই ঘৰটোত কি গীত লিখিছিল সেই কাহিনী আমি আপোনালোকক কম খন্তেক সময় মাথো ধৈৰ্য ধৰক ভিডিঅ' জাৰ্নেলিষ্ট নয়নৰ সৈতে ঋতুস্মিন শৰ্মা আছাম টক্স কাজিৰঙা ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত এটা ঘৰ সেই ঘৰটো ইতিমধ্যে উচ্ছেদ কৰা হ'ল ঘৰটোৰ গৰাকী ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে কেইমাহমানৰ পূৰ্বে তেওঁৰ পত্নী যি ভূপেন হাজৰিকাক নিচেই কাষৰ পৰা পাইছিল ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছিল সেইগৰাকী মহিলাই এতিয়া জীয়েকৰ লগত এটা অস্থায়ী ঘৰত থাকিবলগীয়া হৈছে এই ঘৰটোৰ সৈতে ডক্টৰ ভূপেন হাজৰিকা ওতঃপ্ৰোতভাৱে জড়িত আছিল কেৱল এই ঘৰটোৱেই নহয় এই ঘৰটোৰ আশে পাশে যিসকল লোক আছিল সেইসকল সকলো আছিল অসমীয়া তেওঁলোকৰ লগত ম্যাদী পট্টাৰ মাত আছিল তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ল কিন্তু পতঞ্জলি পাৰ্কক সেই একেই এনিমেল কৰিডৰত বালিপৰাত উদ্যোগিক প্ৰাম গঠন কৰিবলৈ 450 বিঘা মাটি দিয়া হ'ল কি ঠিক এয়া ৰাজহ অঞ্চল কালিপৰি চৰকাৰে তাতো কি উদ্যোগ গঠিবলৈ বা হোটেল ইণ্ডাষ্ট্ৰি খুলিবলৈ কোনো মন্ত্ৰীৰ আত্মীয় তাতো হয়তো কালিপৰি উচ্ছেদ অভিযানৰ উদ্যোগ স্থাপন কৰিব যিহেতু এয়া ৰাজহ চক্ৰ ৰাজখণ্ডৰ ভূমি সেই এনে কাৰ্য কৰাটো এয়া আচৰিত নহয় ঋতুস্মিনে উচ্ছেদত বলি হোৱা আন বহু অসমীয়া লোকক লগ পাইছিল আমি আপোনালোকক এইবাৰ দেখুৱাব ওলাইছোঁ ডক্টৰ ভূপেন হাজৰিকাই ইতিমধ্যে উচ্ছেদ হোৱা এই ঘৰটোত কি কি গীত ৰচনা কৰিছিল সেয়া চাওঁ শশী ফুকনৰ পত্নী এয়া শশী ফুকনৰ ইতিমধ্যে মৃত্যু হৈছে এই ঘৰটোতে প্ৰায় ডক্টৰ ভূপেন হাজৰিকা আহিছিল কাজিৰঙালৈ আহিলে ভূপেন হাজৰিকাৰ আড্ডাস্থল আছিল এই ঘৰটো এই ঘৰটো উচ্ছেদ কৰা হ'ল ধাৰণা দিয়া হ'ল কাজিৰঙাত সকলো বাংলাদেশীৰ ঘৰ উচ্ছেদ কৰা হৈছে উচ্ছেদৰ প্ৰতিবাদ কৰা অখিল গগৈক নিক্ষেপ কৰা হ'ল জেললৈ কিন্তু এই মানুহখিনিক আজিলৈকে চৰকাৰে নিদিলে কোনো ধৰণৰ ক্ষতিপূৰণ বাইদেউ সেই ঘৰটোত ভূপেন হাজৰিকাৰ সান্নিধ্য আছে ভূপেন দাৰ সম্পূৰ্ণ সান্নিধ্য আছিলে সেই ঘৰটোত কাৰণ মোক বিয়া কৰাই অনাৰ আগৰ পৰা ভূপেন দা সেইখন ঘৰলৈ আহিছিলে আহি তাত ভাত পানী খাই এনেকৈ কথা বতৰা পাতে আৰু যেতিয়া
ভূপেনদাৰ মানে ময়ো পিছত বিয়া হৈ অহাৰ পিছত মানে বহুতবাৰ ভূপেনদাক লগ পাইছোঁ। মই মোৰ নিজ হাতেৰে ভূপেনদাক ভাত বনাই মেলি খুৱাইছোঁ। তাৰপিছত ভূপেনদাৰ আমাৰ পিছফালে এটা পুখুৰী আছিলে, ডাঙৰ পুখুৰী এটা আছিলে। সেই পুখুৰীত মাছ যেতিয়া উঠে তেতিয়া ভূপেনদাই খুব ফূৰ্তি পাইছিলে। ফূৰ্তি পাই যদি সামান্য সৰু মাছ এটাও উঠে মোক মানে চিঞৰি ক'ব আৰু বোৱাৰী মাছ এটা পালোঁ, এইটো মোক মই এইটো পুৰা পিটিকা খাম। কেতিয়া কথা এইটো মানে হ'ল আৰু দিন মানে তেনেকুৱাই হ'ব। মানে এই ঘৰটো তেতিয়া 50-60 বছৰ পুৰণি ঘৰ এইটো? তেনেকুৱা পুৰণি ঘৰ। এইটো 70 দশকৰ পিছৰ কথা আৰু। তাৰপিছত তেতিয়া মানে গান হৈছে তাত? গান মানে মই সেইটো ঘৰৰ ভেটিতে বহি গান লিখিছে ভূপেন হাজৰিকাই? লিখিছে। চামেলি মেম চাবৰো গান লিখিছে, কিন্তু সেই সময়ত মানে মই তাত নাছিলোঁ আৰু মোৰ বিয়া হোৱা নাছিলে তেতিয়া। ও বিদেশী বন্ধু দুর্ভগিয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুন কান্দনৰ ও বিদেশী বন্ধু দুর্ভগিয়া প্রেমর সাগরে জাহাজ মেলি নেপালি কোনো বন্দর সৰু চাক নৈয়াতে বন্দী হলি হেৰুৱালি তোৰ লংঘৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া সেউজতে চামেলি দেখিলি অতি মনোমুগ্ধকৰ লিৰিকি বিদাৰি সুগন্ধি লওঁতেই চামেলি হ'ল গৈ পৰ ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু কেৱল চামেলি মেম চাহাবৰ গীতেই নহয়, ইতিমধ্যে ধ্বংসস্তূপলৈ পৰিণত হোৱা এই ঘৰটোত ডক্টৰ ভূপেন হাজৰিকাই চিগাৰেটৰ পেকেটত লিখিছিল কাজিৰঙাৰ ওপৰত এটা মনোমোহা গীত। মই মানে মোৰ স্বামীৰ পৰা শুনিছোঁ আৰু তাৰপিছত আকৌ মই এনেই থকা অৱস্থাত দাদাই মানে কাজিৰঙা গানটো মানে চিগাৰেটৰ পেকেটত লিখিছিলে। সেইখন ঘৰৰ মানে পিছফালে চোতালত দাদাই মানে চিগাৰেট খাইছিলেতো সেই সময়ত। সেই চিগাৰেট খাই থাকোঁতে চাগে দাদাৰ মনলৈ কিবা আহিলে আৰু কাজিৰঙাৰ ওচৰতে যেতিয়া আৰু সেইকাৰণে মানে সেই গানটো তেতিয়া চিগাৰেটৰ পেকেটটো হাতত লৈ মানে তেতিয়া তাতেই লিখিলে দাদাই কাজিৰঙা গানটো। কাজিৰঙা 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 ভয়াবহ নহয় অভয়াৰণ্য, ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জন অৰণ্য। কাজিৰঙা কাজিৰঙা
অন্যই যুগে যুগে জন্ম দিলে সাধনা ব্ৰতীৰ কিমুনি কত শত জ্ঞানৰে আদৰ্শ দিলে দিলে কত মনীষী গুণী এ ভাৰত আজি হল ধন্য কাজিৰঙা মোৰ সেউজ সপোন আপোন কহৰা বাগৰি সীমাৰ লুই তাৰো দীপলু আপোন আপোন মৰমী কুঠৰি মোৰ কাজিৰঙাখনি অনন্য কাজিৰঙাৰ চিৰ সেউজ পৰিৱেশ হস্তি ব্যাঘ্ৰৰে বাস এক খড়গৰ গড় পৃথিৱীয়ে চাই পক্ষীৰ সুৱদীয়া প্ৰকাশ মোৰ কাজিৰঙা নহয় যে বন্য কাজিৰঙাত মিলি জুলি খেলে গড় আৰু হৰিণীৰ জাক পিছে জনৰ অৰণ্যত হিংস্ৰজনে কাহানী শিকিবনো তাত সভ্য মানুহ হেনো মান্য কাজিৰঙা ভয়াবহ নহয় নহয় অভয়াৰণ্য ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জন অৰণ্য কাজিৰঙা 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 আমাৰ কাজিৰঙা অন্য প্ৰকৃতিৰ ধুনীয়া খোলাত খেলি আমাৰ মন হ'ল পুণ্য কাজিৰঙা 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 সেইখন ঘৰ ভাঙি দিয়া হ'ল সেই ঘৰখন আপোনাৰ মানে নিজৰ যাৰ ঘৰ ভাঙে সিহে বুজি পায় বাইদেউ সেইটোতো হয়ে আৰু এতিয়া তেনেকুৱা ইমান পুৰণি এখন ঘৰ ভাঙি দিছে তাৰ কেনেকুৱা মানে আমি ভোগ কৰিছোঁ সেইটো কথা এতিয়া আমিহে গম পাইছোঁ এনেই বাকীসকলে ভুক্তভোগীহে প্ৰতিটো মানে কষ্টৰ কথা বা দুখৰ কথা ভুক্তভোগীহে গম পায় বাকীসকলে এনেই দেখাসকলে বা শুনাসকলেতো তেনেকৈ গম নাপায় সমবেদনা এটা কিবা এটা থাকিব পাৰে আৰু বাকীসকলৰ কিন্তু তেনেকুৱা মানে ভুক্তভোগীয়ে যিখিনি ভোগ কৰে সেইখিনিতো সকলোৱে মানে অনুভৱ কৰিব নোৱাৰে সেই তেনেকুৱা কথা আৰু এতিয়া আমাৰ ঘৰ দুৱাৰ ভাঙি দিলে হেৰি কৰিলে আমি কেনেকুৱা কষ্টত এতিয়া এই দুমাহতকৈ বেছি হ'ল কষ্টত আমি আছোঁ সেইটো আমি উপলব্ধি কৰিব পাৰিছোঁ কাৰণ কষ্টখিনি আমি পাইছোঁ এতিয়া ঠাণ্ডা দিন আহিছে আকৌ টিঙৰ চালিৰ তলত থকা টিঙৰ বেৰাৰ ঘৰত থকা কিমান কষ্টকৰ সেইটো মানে থকাজনেহে বুজি পায় গতিকে আৰু সেইখিনি কষ্ট ভোগ কৰি আছোঁ এতিয়া চৰকাৰৰ ওপৰত আশা কৰি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে আমাক ক্ষতিপূৰণ দিব বুলি তাৰপিছত এতিয়া সেইটো প্ৰতিশ্ৰুতিতে মানে আমি আৰু বিশ্বাস কৰি 40 দিন কৈছিলে কিন্তু 40 দিনৰ ঠাইতো এতিয়া 2 মাহৰ বেছি হ'ল তাৰপৰা সেই আৰু এতিয়া আমি তথাপি এতিয়াও মানে আমি আশা কৰি আছোঁ চৰকাৰে আমাৰ ক্ষতিপূৰণটো দিব আমি যিটো পাবলগীয়া আমাৰ সেইটো আমি পাম এতিয়াও আমি আশা কৰি আছোঁ আৰু মই এটা অনুৰোধ মোৰ চৰকাৰলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ তেখেতসকলে আমাৰ প্ৰাপ্যটো আমাক অতি সোনকালে মানে যিমান সোনকালে পাৰে আৰু সিমান সোনকালে মানে আমাক দিয়ক যদি পাৰে 2 এদিনৰ ভিতৰতে দিয়ক কাৰণ
ইমান কষ্ট কৰি আৰু থকাটো মানে আমাৰ পক্ষে অসম্ভৱ হৈ পৰিছে। আপোনালোকতো অসমীয়া, আপোনালোকতো বিদেশী নহয়। আমিতো অসমীয়া, আমিতো বিদেশী নহয়, কিন্তু এইটো মানে কিহৰ কাৰণে হ'ল আৰু এতিয়া আমি মানে এইটো কাজিৰঙাৰ স্বাৰ্থৰ খাতিৰতেই হ'ল নে কিহৰ কাৰণে হ'ল? আমিতো কাজিৰঙাৰ স্বাৰ্থৰ খাতিৰতহে আমি মানে আমাৰ নিজৰ ম্যাদী পট্টাৰ ঘৰ দুৱাৰ মাটি বাৰী চব আমি এৰি দিছিলোঁ। এতিয়া নাজানো আৰু এতিয়া আৰু সেই বাকীখিনি। ক্ষতিপূৰণটো নোপোৱাৰ বাবে আপোনাৰ চলিব দিগদাৰ হোৱা নাইনে? চলিবতো দিগদাৰ হৈছে, কাৰণ মোৰতো কোনো আৰু ইনকামৰ বেলেগ চ'ৰ্চ নাই বা মোৰ মানুহজনো নাই, তাৰোপৰি মোৰ ল'ৰাও নাই, মোৰ ছোৱালী 3জনী। এতিয়া সেইকাৰণে মোৰ মানে চলিবলৈ যথেষ্ট অসুবিধা হৈছে। এতিয়া ছোৱালীকেইজনীয়ে অলপ চাই চিতি আছে কাৰণে আৰু কোনোমতে মানে ভাতকেইটা খাই আছোঁ আৰু সেইকাৰণে মানে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ পাবলগীয়া প্ৰাপ্যটো আমাক সোনকালে তেখেতসকলে আদায় দিয়ে। সেইটোৱে কথা আৰু মোৰ। কাজিৰঙাত আহি আৱিষ্কাৰ কৰিছিলোঁ ইতিমধ্যে উচ্ছেদৰ বলি হোৱা কেইবাটাও অসমীয়া পৰিয়ালক। আজিও তেওঁলোকক চৰকাৰে আদায় নিদিলে ক্ষতিপূৰণ। সেইসকলৰ কাষলৈকো গৈছিল বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মা। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এয়া আপোনালোকৰ বাংলাদেশী নেকি? এই বাংলাদেশীকে আপোনালোকে উচ্ছেদ কৰিলে নেকি? বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এই লোকসকলক উচ্ছেদ কৰি 40 দিনৰ 41 দিন নহয় বুলি আপুনি দাবী কৰাৰ পিছত আজি 65 দিন হৈ গ'ল, ক্ষতিপূৰণ দিবলৈ আপোনাৰ তাত পইচা নাই নেকি? হয়তো আপোনাৰ চৰকাৰ তাত পইচা নাই, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ পৰা আপুনি টকা আনিব পৰা নাই। কিয়নো আমি ইয়াৰ উদাহৰণ দেখিছিলোঁ, কেইমাহমানৰ পূৰ্বে যেতিয়া গড় পোৱালিক আনি পেলাই কাজিৰঙাত ৰাখিবলগীয়া হৈছিল। আপোনালোকে গড় পোৱালিক গাখীৰ খুৱাবলৈ, গড় পোৱালিক খানা খুৱাবলৈ আপোনালোকৰ পইচা নাইছিল। গতিকে ৰাইজক আহ্বান জনাইছিল যে কোনোবাই সেই গড় পোৱালি পুহিব লাগে। ভাগ্য কলিতা, জুবিন গাৰ্গৰ নিচিনা মানুহে গৈ এই গড় পোৱালিক পুহিছিল। গতিকে এতিয়া যদি আপোনালোকৰ পইচা নাই, এই অসমীয়া মানুহখিনিৰ সাহায্যৰ বাবে আপোনালোকে আহ্বান জনাওক। এটা আহ্বান জনালে হ'ব, সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই এবাৰ আহ্বান জনালে হ'ল যে আমাৰ তাত টকা নাই, ৰাইজে পইচা দিয়ক, আমি পইচা উঠাই দিম। আমি প্ৰতিশ্ৰুতি দিছোঁ, আমি দায়িত্ব ল'ম, এইসকল লোকৰ ক্ষতিপূৰণৰ পইচা আমি উঠাই দিব পৰাৰ আমাৰ ক্ষমতা আছে। আমি টেলিভিশ্যন চেনেললৈকে ৰাইজৰ পৰা আবেদন কৰি এই ক্ষতিপূৰণ উঠাব পাৰিম। আমি আহ্বান জনাইছোঁ, খুব বেছি এসপ্তাহ সময় আমি ধৈৰ্য ধৰিম। ধৈৰ্য ধৰিলে ইয়াৰ পিছত কিন্তু আমি ৰাইজৰ পৰা সাহায্য বিচাৰিব লাগিব এই লোকসকলৰ সাহায্যৰ বাবে। আমি এইখিনিতে অলপ বাণিজ্যিক বিৰতিৰ পিছত কাজিৰঙাত আৰু অসমীয়াৰ বিননি দেখুৱাম। এইসকল অসমীয়াক উচ্ছেদ কৰা হ'ল, অথচ এনে এক ধাৰণা দিব বিচৰা হৈছিলে কাজিৰঙাৰ পৰা বাংলাদেশীক বহিষ্কাৰ কৰা হ'ল, বাংলাদেশীক উচ্ছেদ কৰা হ'ল। ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত যিসকলে বাংলাদেশীক উচ্ছেদ কৰাৰ কাৰণে বাহ দিছিল, সেইসকলে আজি চকু পানী ওলাইছেনে এবাৰ প্ৰশ্ন কৰিছোঁ। নিজৰ মাক দেউতাকৰ ঘৰ যদি উচ্ছেদ কৰিলেহেঁতেন তেনেহ'লে কেনে অৱস্থা হ'লহেঁতেন এবাৰ কল্পনা কৰিবলৈ সেইসকলক কৈছোঁ। আৰু লগতে কৈছোঁ, পতঞ্জলীত যদি এনিমেল কৰিডৰ কিয় দিবলগীয়া হৈছে? এনিমেল কৰিডৰৰ বাবে যদি কাজিৰঙাত উচ্ছেদ অভিযান হয়, পতঞ্জলী উচ্ছেদ অভিযান নহ'ব কিয়? সুধিব বিচাৰিছোঁ। কাজিৰঙাত থকা ডাঙৰ হোটেল, যিবোৰ হোটেল ভিতৰুৱা অঞ্চলত আছে, সেয়া উচ্ছেদ হোৱা নাই কিয়? আমি সেই হোটেল কেনে অৱস্থাত আছে সেয়াও দেখুৱাম বাণিজ্যিক বিৰতিৰ পিছত।